মৰমৰ বন্ধু বান্ধৱীসকল যিসকল বন্ধু বান্ধৱীসকলে LP আৰু EP টেটৰ ৫,৫০০টা পদৰ ৰিজাল্টৰ কাৰণে অপেক্ষা কৰিছিল অৱশেষত সেই ৰিজাল্টটো আজি ৯ বজাৰ পূৰ্বতে প্ৰকাশ পালে অৰ্থাৎ ফাইনেল মেৰিট লিষ্টটো ইতিমধ্যে প্ৰকাশ পাইছে। যিসকল বন্ধু বান্ধৱীসকলে এতিয়ালৈকে ৰিজাল্টটো ডাউনলোড কৰিব পৰা নাই বা ৰিজাল্টটো চোৱা নাই চাওক আজি পাব্লিছ ডে ৭ নৱেম্বৰ আজি ৰাতি ৯ বজাৰ পূৰ্বে ৰিজাল্ট প্ৰকাশ পালে চাওক আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব যিকোনো গুগল ব্ৰাউজাৰত গৈ আসাম কেৰিয়াৰ বা আসাম জব আপডেট বা DDWS মেৰিট লিষ্ট লিখিলেও আহি যাব। এনেকৈ অলপ স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইম্পৰ্টেণ্ট লিংক ফৰ DDA আসাম মেৰিট লিষ্ট পাব। ফাইনেল মেৰিট লিষ্ট ক্লিক হিয়াৰত মাৰিলে আপোনালোকে নিজৰ ৰিজাল্টটো চাব পাৰিব। ফাইনেল লিষ্ট নটিচটো দিয়া আছে আজি যে ৰিজাল্ট দিব এইটো অফিচৰ পৰা ফাইনেল লিষ্ট নটিচটো প্ৰকাশ কৰিছে গতিকে এটা আমি লিষ্ট চাইতে এটা অলপ নাই ডাইৰেক্ট ফাইনেল মেৰিট লিষ্টটো প্ৰকাশ কৰিলে আপোনালোকে ইয়াতে ক্লিক হিয়াৰ মাৰক অলপমান সময় ৰৈ দিয়ক তাৰপিছত নিজৰ আপোনালোকে যেতিয়া এপ্লিকেশ্যন কৰিছিল ৫,৫৫০টা পদৰ এগেইনষ্টত এতিয়া আপোনালোকে এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ পাইছে এডমিট কাৰ্ডক চাওক আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ বা এপ্লিকেশ্যন নম্বৰটো আছে মেৰিট ছেকেণ্ড লিষ্ট ফাৰ্ষ্ট ছেকেণ্ড প্ৰভিজন লিষ্টতে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আছে আৰু নিজৰ পাছৱৰ্ডটো নিশ্চয় জানে ইয়াতে যেহেতু মই পৰীক্ষাটো দিয়া নাই মোৰ সেইকাৰণে পাছৱৰ্ডটো বা ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নাই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আৰু পাছৱৰ্ডটো বহুৱাই লগইন মাৰাৰ পিছত আপোনালোকে লগে আপোনালোকৰ ৰিজাল্টটো খোল খাই যাব আপোনালোকে পাছ কৰিলে নে নাই ফেল কৰিলে নিজে চাব পাৰিব। চ' যিসকল বন্ধু বান্ধৱীসকল আজি পৰীক্ষাত অৰ্থাৎ চূড়ান্ত DAA ৫,৫৫০টা পদত যিসকল বন্ধু বান্ধৱীসকলে পাছ কৰিলে সেইসকল বন্ধু বান্ধৱীসকলৰ শুভেচ্ছা থাকিল আগন্তুক ৯ তাৰিখতে আপোনালোকে এপইণ্টমেণ্ট হ'ব বুলি চিফ মিনিষ্টাৰে ঘোষণা কৰিছে গতিকে আপোনালোকে যথেষ্ট কষ্ট কৰিলে এই পষ্টটো মানে দীৰ্ঘদিনীয়া ২ বছৰ অন্তত আপোনালোকে নিযুক্তি পাব গৈছে মোৰ তৰফৰ পৰা সবকলৈ শুভেচ্ছা থাকিল আগন্তুক দিন আপোনালোকৰ ভালে যায় তাৰে শুভকামনা ৰ'ল। থেংক ইউ ৱাচিং মাই ভিডিঅ' আৰু কোনোবা নতুন বন্ধু বান্ধৱীসকল আসাম জব আপডেট চেনেলটো ভিজিট কৰিলে লগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কিয়নো অসমৰ চাকৰি ৰিলেটেড গোটেই বস্তু এই চেনেলটোতে আপোনালোকে সদায় নিয়মীয়াকৈ পাই থাকিব। থেংক ইউ ৱাচিং মাই ভিডিঅ'।